এটা পথক কেন্দ্ৰ কৰি পৰ্বতজোৰাত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে স্থানীয় ৰাইজক। পৰ্বতজোৰা খুৰাঘাট ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাউগুৰি সংযোগী পথ নিৰ্মাণৰ বাবে আবণ্টন হৈছিল ৫,৬,০০,০০০ টকা। কিন্তু ৩ বছৰ উকলি যোৱাৰ পাছতো পথছোৱা সম্পূৰ্ণ হৈ নুঠাত জমৰ যাতনা ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। দীৰ্ঘদিনৰে পৰা জমৰ যাতনা ভুগি আহিছে স্থানীয় লোকে। সমস্যাসমূহ সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও আবেদন নিবেদন কৰি আহিছে যদিও আজি কুপতি গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষ। আৰু এই পথছোৱা কেন্দ্ৰ কৰি পৰ্বতজোৰাত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজে। এইকাৰণে বাধ্য হৈছো বুলি ক'ব লাগিব, কাৰণ এই যি ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি এই আপোনাৰ জলাবিলালৈকে যি ৰাস্তাডোখৰ আছে তাৰ লগতে সংগতি ৰাখিছে ইয়াত ঐতিহ্যমণ্ডিত মা মহামায়া স্নানঘাট মন্দিৰ। গতিকে এই ৰাস্তাডোখৰ ২০১৯-২০ৰে যি মুখ্যমন্ত্ৰী উন্নয়ন পথ নৱীকৰণ আঁচনিৰ জৰিয়তে যি ইতিমধ্যে টেণ্ডাৰ পাছ হৈছে আৰু এই টেণ্ডাৰখন পাইছে কুসুম্বৰ কনষ্ট্ৰাকশ্যনে। ইতিমধ্যে টেণ্ডাৰটো লাভ কৰিছে, কিন্তু যোৱা বিগত সময়ত দেখা গৈছে তেখেতসকলে জাষ্ট এইবাৰ ৰাস্তাৰ দুকাষৰ যি মাটি আছে সেই মাটিখিনি অলপ চাইড কৰি কিনে ৰাস্তাটো তেনেকে পেলাই ৰাখিছে। আজি দীৰ্ঘকালৰ পৰাই এনেকুৱা ৰাস্তাটো পেলাই ৰখাৰ ফলত অলপ বৰষুণৰ পানী দিয়াৰ লগে লগে ৰাস্তাত এগাঁটোলৈকে এককাললৈকে পানী হ'ব লগা পানী হোৱা পৰিলক্ষিত হৈছে। গতিকে দেখা যায় ইয়াত এই অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে এইটো ৰাস্তাৰে স্কুললৈ যাব লগা হয়, কলেজলৈ যাব লগা হয়। আৰু ইয়াত যিহেতু ঐতিহ্যমণ্ডিত এখন মা মহামায়া স্নানঘাট মন্দিৰ আছে, গতিকে এই মন্দিৰখনতো বহুত দূৰ দূৰণিৰ পৰা বিভিন্ন ধৰণৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত সমবেত হয় বা আহে তেখেতসকলে পূজা অৰ্চনা কৰিবৰ কাৰণে। তেখেতসকলেও বিভিন্ন সময়ত দেখা গৈছে যে ইয়াত এই ৰাস্তাটোৰ কাৰণে তেখেতসকলে জমৰ টাউনত ভুগিব লগা হৈছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইখিনিয়ে কথা ক'ব বিচাৰিছো যে লগতে আমাৰ স্থানীয় ৰাইজে এইখিনি কথাই আমি সাব্যস্ত কৰিব বিচাৰিছো যে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি এই ৰাস্তাটো ঠিক কৰিব লাগে। অন্যথাই আমি এই ৰাস্তাটো টোটেলি ব্লক কৰি দিয়াৰ নিচিনা আমি কাৰ্যপন্থা হাতত ল'বলৈ বাধ্য হ'ম।